মই যোৱাবাৰো কৈছোঁ যে যেতিয়া ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়া জৰ্জ ফিল্ডত তেখেতৰ মৃত শৰীৰ আছিলে আৰু তেওঁক যেতিয়া আমি অন্ত্যেষ্টিক্ৰিয়ালৈ লৈ গৈছিলোঁ, কোনো এটা দিনতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কোনো অহা নাছিলে। তাৰ পিছত তেওঁলোক নিজৰাপাৰত গৈ ভূপেন হাজৰিকাক সম্বৰ্ধনা জনাইছিলে, শ্ৰদ্ধাঞ্জলি জনাইছিলে। কিন্তু জৰ্জ ফিল্ডত 3টা দিন থকা অৱস্থাত কংগ্ৰেছৰ কোনো সৰ্বভাৰতীয় নেতা তেতিয়া অহা নাছিল। মই তেতিয়া কংগ্ৰেছত আছিলোঁ, আমি খুব দুখ পাইছিলোঁ কাৰণ মানুহেও আমাক সুধি আছিলে। 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ সময় পাইছে। যদিও আমি কওঁ যে 28 দিন বহুত দিন হ'ল, তথাপিতো মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছোঁ। দেৰ হ দুৰুস্থ, দেৰিকৈ হ'লেও তেওঁ আহিছে। গতিকে এই ভ্ৰমণক লৈ মই কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই। যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে, তেওঁৰ এই অসম ভ্ৰমণক মই আদৰণি জনাইছোঁ। মই যোৱাবাৰো কৈছোঁ যে যেতিয়া ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়া জৰ্জ ফিল্ডত তেখেতৰ মৃত শৰীৰ আছিলে আৰু তেওঁক যেতিয়া আমি অন্ত্যেষ্টিক্ৰিয়ালৈ লৈ গৈছিলোঁ, কোনো এটা দিনতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কোনো অহা নাছিলে। তাৰ পিছত তেওঁলোক নিজৰাপাৰত গৈ ভূপেন হাজৰিকাক সম্বৰ্ধনা জনাইছিলে, শ্ৰদ্ধাঞ্জলি জনাইছিলে। কিন্তু জৰ্জ ফিল্ডত 3টা দিন থকা অৱস্থাত কংগ্ৰেছৰ কোনো সৰ্বভাৰতীয় নেতা তেতিয়া অহা নাছিল। মই তেতিয়া কংগ্ৰেছত আছিলোঁ, আমি খুব দুখ পাইছিলোঁ কাৰণ মানুহেও আমাক সুধি আছিলে। 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ সময় পাইছে। যদিও আমি কওঁ যে 28 দিন বহুত দিন হ'ল, তথাপিতো মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছোঁ। দেৰ হ দুৰুস্থ, দেৰিকৈ হ'লেও তেওঁ আহিছে। গতিকে এই ভ্ৰমণক লৈ মই কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই। যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে, তেওঁৰ এই অসম ভ্ৰমণক মই আদৰণি জনাইছোঁ।